সদৌ অসম ছাত্ৰ সন্থাৰ টেঙাখত আঞ্চলিক সমিতিৰ উদ্যোগত 2024 বৰ্ষত HLC আৰু HS পৰীক্ষাত উত্তীৰ্ণ হোৱা কীৰ্তিৰ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা। সদৌ অসম ছাত্ৰ সন্থাৰ টেঙাখত আঞ্চলিক সমিতিৰ উদ্যোগত টেঙাখত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত 2024 বৰ্ষত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা 250 গৰাকী HLC আৰু 45 গৰাকী HS কীৰ্তিৰ ছাত্ৰ-ছাত্ৰীক সকলক অভিনন্দন জ্ঞাপন কৰে। উক্ত অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগতে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি অৱনী কুমাৰ গগৈ, সম্পাদক অৰ্জুন চেত্ৰী, সাংগঠনিক সম্পাদকৰ বুলবুল দত্ত, ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে বহু গণ্যমান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিশেষভাৱে আমন্ত্ৰণ কৰি তোমাকৰ বক্তব্য প্ৰদান কৰিবলৈ যি সুযোগ আৰু সুবিধা প্ৰদান কৰিলে। শিক্ষানীতিৰ আধাৰত আমি প্ৰতি বছৰে ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ দুটা মূল পৰীক্ষা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দুটাত সুখ্যাতিৰে যিসকল ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয় সেইসকল ছাত্ৰ ছাত্ৰীক আমি অভিনন্দন জ্ঞাপন কৰি আহিছোঁ। লক্ষ্য উদ্দেশ্য এটাই, সেইসকল ছাত্ৰ ছাত্ৰীক দেখি যাতে উঠি অহা প্ৰজন্মই সেই পথেৰে পাথেয় হয় আৰু আমাৰ দেশৰ ভৱিষ্যত সেই মেধাৱী ছাত্ৰ ছাত্ৰীসকলে জাতিটোৰ কাৰণে যাতে কাম কাজ কৰিব পাৰে, তেখেতসকলে কাম কাজ কৰোঁতে সদায় যাতে সামাজিক দায়বদ্ধতাৰে কাম কাজখিনি কৰি আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে তেখেতসকলক ৰাজহুৱাভাৱে আমি সদায় সম্বৰ্ধনা জ্ঞাপন কৰি আহিছোঁ আৰু সেয়া আমি কেন্দ্ৰীয় কমিটি, জিলা কমিটি, আঞ্চলিক কমিটি সকলোৱে সেই অভিনন্দন জ্ঞাপন কৰে আৰু সেই শিক্ষানীতিৰ আধাৰতে আজি টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰে এই অভিনন্দন জ্ঞাপন কৰি আহিছে। এই বছৰো মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ যিসকল সুখ্যাতিৰে উত্তীৰ্ণ হৈছে এই টেঙাখাত অঞ্চলৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰী, সেইসকলক তেখেতসকলে নিমন্ত্ৰণ জনাই আনি অভিনন্দন জ্ঞাপন কৰিছে। লক্ষ্য আৰু উদ্দেশ্য একেটাই, টেঙাখাত অঞ্চলৰ বিভিন্ন প্ৰান্তৰ উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকল যাতে উৎসাহিত হয় আৰু এই টেঙাখাত অঞ্চললৈ, অসমলৈ, জাতিটোলৈ আৰু সামাজিক দায়বদ্ধতাৰে কাম কাজ কৰি যাতে ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে তেখেতসকলে এই কাম কাজ কৰিছে। গতিকে মই টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আহি থাকিবলগীয়া দিনতো এই ধৰণে অনুষ্ঠানেৰে ছাত্ৰ ছাত্ৰীসকলক সজাগ কৰি আগবাঢ়ি যাবলৈ আহ্বান জনাইছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষানীতিৰ আধাৰত সমগ্ৰ টেঙাখাত অঞ্চলৰ শিক্ষা অনুষ্ঠানসমূহত অধ্যয়ন কৰি এই টেঙাখাত অঞ্চলৰ পৰাই প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি আমন্ত্ৰণ জনাই আনি আজি ইয়াত অভিনন্দন জ্ঞাপন কৰিছোঁ। এই অভিনন্দন অনুষ্ঠানৰ যোগেদি আমি এটাই বাৰ্তা দিব বিচাৰিছোঁ যে এই অভিনন্দন আজি যিসকল ছাত্ৰ ছাত্ৰীয়ে অভিনন্দন গ্ৰহণ কৰিছে, ছাত্ৰ ছাত্ৰীসকলে যাতে আহি থকা দিনবিলাকত সামাজিক দায়বদ্ধভাৱে যাতে কাম কৰি যাওক, উঠি অহা নৱপ্ৰজন্মক এই ছাত্ৰ ছাত্ৰীসকলক লৈ আদৰ্শক, এই ছাত্ৰ ছাত্ৰীসকলৰ আদৰ্শক আৰু নৱপ্ৰজন্মই যাতে এই ছাত্ৰ ছাত্ৰীসকলৰ পথে হৈ যাতে আগবাঢ়ি যায় তাৰে আমি কামনা কৰি ছাত্ৰ ছাত্ৰীসকলক আমন্ত্ৰণ কৰি আনি আজি এই বিশেষ অভিনন্দন অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। সমগ্ৰ টেঙাখাত অঞ্চলৰ পৰা প্ৰায় 290 গৰাকী ছাত্ৰ ছাত্ৰীক আমি আমন্ত্ৰণ কৰিছোঁ। গতিকে মই এই ক্ষেত্ৰত কৈ দিব বিচাৰিছোঁ যে টেঙাখাত অঞ্চলত থকা বিদ্যালয়সমূহত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলকে আমি আমন্ত্ৰণ কৰিছোঁ। মই সদৌ অসম ছাত্ৰ সন্থাৰ সকলো সদস্যকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমাক এইদৰে ইমান ধুনীয়াকৈ সম্বৰ্ধনা জনোৱাৰ কাৰণে। আৰু মই টেঙাখাত বালিকা উচ্চ মাধ্যমিক স্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ আৰু এতিয়া লাহোৱাল কলেজৰ মই এগৰাকী ছাত্ৰী। মই বৰ্তমান কলা শাখাত নামভৰ্তি কৰিছোঁ আৰু মই ভৱিষ্যতে এজন লয়াৰ হোৱাৰ সপোন আছে। নেজানো সপোনটো কিমান দূৰ হয়, কিন্তু চেষ্টা কৰিম আৰু হাই ছেকেণ্ডেৰী পাছ কৰাৰ পাছত LLB এডমিশ্যন ল'ম বুলি ভাবিছোঁ। আজি এই অনুষ্ঠানটোত মই আহি বহুত কিবা কিবি শিকিবলৈ পালোঁ। টেঙাখাত আছু ছাত্ৰ সন্থাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু ইমান সুন্দৰকৈ এখন অনুষ্ঠান উপস্থাপন কৰিছে। তেওঁলোকে কীৰ্তিমান ছাত্ৰসকলক মাতি অভিনন্দন জ্ঞাপন কৰিছে। তেওঁলোকৰ পৰা আমি বহুতো নজনা কথা শিকিবলৈ পালোঁ, লগতে বিশেষ ব্যক্তিসকল আহিছিল, তেওঁলোকৰ পৰা আমি বহুতো নজনা কথা শিকিবলৈ পালোঁ আৰু ভৱিষ্যতে মই এগৰাকী শিক্ষয়িত্ৰী হ'বলৈ বিচাৰোঁ। এতিয়া মই বৰ্তমান টেঙাখাত হাই ছেকেণ্ডেৰী স্কুলত পঢ়ি আছোঁ। মই কলা বিভাগৰ ছাত্ৰী হয়। হাই ছেকেণ্ডেৰী পাছ কৰি মই BA পঢ়িম, তাৰপিছত মই MA কৰিম, তাৰপিছত মই BEd কৰিম বুলি ভাবিছোঁ।